নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান ভালেই আছোঁ। আৰু আপোনালোকে মোৰ যোৱা ভিডিঅ'কেইটাত ইমান বেছি মৰম দিছে, ইমান বেছি ভাল পাইছে, সকলোকে মই পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে যে ভগৱানৰ প্ৰতি যি শ্ৰদ্ধা ভক্তিটো অকণমান আগতকৈ হ'লেও আপোনালোকৰ মনত বাঢ়ি গৈছে, সেইকাৰণে মোৰো আচলতে ভাল লাগিছে। আচলতে মই মোৰ উদ্দেশ্য যিটো আছিলে, আচলতে এনেকুৱা হয় যে হনুমান যিখন চালিচাৰ কথা মই আপোনালোকক কৈ আছোঁ, হনুমান চালিচা মই এতিয়া গম পাইছোঁ বহুত মানুহে বহু সময়ৰ পৰা বা বহু আগৰ পৰা বহু বছৰ বছৰ ধৰি পঢ়ি আছে। কিন্তু তেওঁলোকে কি পাইছে, তাৰ ফল পাইছে নে নাই পোৱা, সেই কথা আনক আচলতে প্ৰকাশ নকৰে। আচলতে ময়ো প্ৰকাশ কৰিব লাগিছিল নে নালাগিছিল মই নাজানো, কিন্তু যিহেতু মই ভাবিলোঁ এই বিষয়টোৱে অসমত এক নতুন ধাৰাৰ সূচনা কৰিব। কাৰণ বহুত মানুহে এই বিষয়ে জানে, বহুত বিষয়ে নাজানে। ভগৱান আছে নে নাই সেই কথা বিজ্ঞানেও এতিয়া উলিয়াব পৰা নাই। আমি যিসকল মানুহে ভগৱানক অন্ধবিশ্বাস বুলি কৈ থাকোঁ, কেৱল বিজ্ঞানৰ কথা কৈ থাকোঁ, তেওঁলোকে এটা কথা মোক আপোনালোকে জনাব যে যিসকল লোকে, ধৰি লওক কোনোবা এজন লোকে মোৰ এই ভিডিঅ'টোতে কমেণ্ট কৰিব ওলাইছে যে ভগৱান মানে অন্ধবিশ্বাস। মই আপোনাক ক'ব ওলাইছোঁ, আপুনি বাৰু মুকেশ আম্বানীতকৈ ধনী নেকি? যদি আপুনি মুকেশ আম্বানীতকৈ ধনী নহয়, আপুনি টাটাতকৈ ধনী নহয়, তেনেহ'লে আপুনি ভগৱানক অন্ধবিশ্বাস বুলি নক'ব। কাৰণ কিয়? আপোনালোকে দেখিছে যে মুকেশ আম্বানী হৈছে ভাৰতৰ বা এছিয়াৰ ভিতৰতে মানে ধনী এগৰাকী ব্যক্তি, ধনাঢ্য ব্যক্তি। কাৰণ তেওঁতকৈ আৰু ধনী ব্যক্তি এছিয়াত নাই। কিন্তু এটা কথা আপুনি চাওক, যেতিয়া মুকেশ আম্বানীৰ পুত্ৰৰ বিয়া হৈছিল এই কেইমাহমান আগতে, আনন্দ আম্বানীৰ, তেখেতৰ বিয়া কাৰ্ডখনত আপোনালোকে দেখিবলৈ পাইছিলে গণেশ আৰু লক্ষ্মীৰ ফটো। তাৰ উপৰিও আপোনালোকে বিয়াখনৰ যোনদিনা ৰিচিপশ্যন দিছিলে, সেই ৰিচিপশ্যনৰ দিনাও মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীক এটা গণেশৰ মূৰ্তি লৈ তেওঁলোকে গোটেই পেণ্ডেলটোত ঘূৰি ফুৰা দেখা পোৱা গৈছিলে। গোটেই সময়খিনি তেওঁ এটা গণেশৰ মূৰ্তি লৈয়ে আছিলে। গতিকে যদি এছিয়াৰ সৰ্ববৃহৎ ধনী ব্যক্তিজনীয়ে ভগৱান বিশ্বাস কৰে, তেওঁলোকে গণেশক বিশ্বাস কৰে, হনুমানক বিশ্বাস কৰে, আমি বিশ্বাস কৰিব কিয় নোৱাৰোঁ? আমিতো তেওঁলোকৰ পৰ্যায় পাব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ দৰে সাধনাটো আমিও কৰিব পাৰোঁ, তেওঁলোকৰ দৰে বিশ্বাসটো আমিও কৰিব পাৰোঁ। কিজানি আমাৰ এই আজিৰ অৱস্থাটোতকৈ কিছু অলপ ভাল হয়। গতিকে সেইবিলাক কথা ভাবিহে মই আচলতে ভিডিঅ'টো বনাইছিলোঁ। আচলতে চাওক, আৰু এটা উদাহৰণ চাওক, টাটাই কিমান ২৭,০০০ কোটি টকীয়া এটা প্লান্ট বহাইছে আমাৰ অসমত, ছেমি কণ্ডাক্টৰ প্লান্ট জাগিৰোডত। তেওঁলোকে কোটি টকা খৰচ কৰি ভূমি পূজন নকৰাহেঁতেনো হয়। তেওঁলোকে ভূমি পূজন কিয় কৰিছে? তেওঁলোকে কি ভগৱান বিশ্বাস নকৰে নেকি? এই যে ঠাইখন তেওঁলোকে পূজা কিয় কৰি লৈছে? তেওঁলোকে ভগৱান বিশ্বাস কৰে। মানে টাটা গোটেই ইণ্ডাষ্ট্ৰিটোৱে ভগৱান বিশ্বাস কৰে, সেইকাৰণে তেওঁলোকে ভূমি পূজন কৰি লৈছে। গতিকে এইবিলাক কথা যিসকলে বিশ্বাসটো কৰে, আপোনালোকে বিশ্বাস কৰিছে কাৰণে ভিডিঅ'টো চাইছে, আৰু যিসকলে বিশ্বাস নকৰে, তেওঁলোকক আপোনালোকে এই উদাহৰণখিনি আপোনালোকে ধুনীয়াকৈ দিব পাৰে। আচলতে ময়ো কিবা অভাৱত কিবা বিচাৰি ভগৱান বা হনুমানক মাতিছিলোঁ, তাৰ কাৰণে সামান্য পৰিমাণে ময়ো ৰেহাই পাইছিলোঁ। তাৰ কাৰণে মই গুৱাহাটীত গৈ এটা ইণ্টাৰভিউ দিছিলোঁ, যাতে আপোনালোকৰো কিছুমান সমস্যাৰ সমাধান হ'ব পাৰে। সেই কথাখিনিয়ে মই বাৰে প্ৰতি কৈ আছোঁ। কিন্তু সকলোতকৈ আচৰিত কথাটো কি জানেনে? এই যে মোৰ এই ৱালখনত বহুতে, মই যেতিয়া ভিডিঅ' বনাই থাকোঁ, দুই এজনে কৈছে যে ইয়াত এটা হনুমানৰ ফটো বা হনুমানৰ মূৰ্তিৰ নিচিনা বা হনুমানৰ আকৃতি এটা দেখা পায়। কিন্তু মই কৈছিলোঁ যে তেনেকুৱা ধৰণৰ ইয়াত একো আকৃতি নাই। চাওক, আপোনালোকে চাওক, কিবা দেখিছে নেকি? আৰু সেইকাৰণেই যাতে তেনেকুৱাকৈ নেদেখে, তাৰ কাৰণেই মই এই ভিডিঅ'টো ভ্লগ আকাৰে বনাইছোঁ। কেমেৰাটো মানে মোবাইলটো হাতত লৈ বনাইছোঁ, যাতে আপোনালোকৰ সেই সন্দেহটো দূৰ হয়। কাৰণ বহুতে মোক কৈছিলে যে ইয়াতে হনুমানৰ এখন ফটো দেখা পোৱা যায়। আৰু সেই যোৱাকালিও এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ত মই এই জেগাখনত, এই ঠাইখনত মই এটা চিম্বল দি দিছিলোঁ, মোৰ নিজৰ পেজটোৰ এটা চিম্বল দি দিছিলোঁ, যাতে আপোনালোকে সেই হনুমানৰ আকৃতিটো দেখা নাপায়। কিন্তু তাৰ মাজতো এগৰাকীয়ে কৈছে যে আপুনি কৈ থকাৰ মাজতেই মই আপোনাৰ আপোনাৰ সোঁফালে হনুমানৰ এটা আকৃতি দেখিছোঁ। গতিকে মই কি ভাবিছোঁ, মানে কি ক'ম আৰু আপোনালোকক, মানে ভাবি পোৱা নাই। বহুতেই কৈছে আপোনাৰ লগত হনুমান নিজে উপস্থিত আছে বা তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছে। মই ভয়ো খাইছোঁ অলপ, কিনো হৈ আছে। আচলতে মই আপোনালোকক কিছুমান কথা শিকাবলৈ চেষ্টা কৰি আছোঁ, যে আপোনালোকে যদি বহুত বেছি সংকটত পৰিছে, ভগৱান মানে কেতিয়াও অন্ধবিশ্বাস নহয়। কিন্তু আপোনালোকে যদি বিপদত পৰিছে, আপুনি
ধ্যান কৰি আপুনি ভগৱানক মাতক। ভগৱান মানে হনুমানক সংকট মোচন বুলি কোৱা হয়। কি কাৰণে কোৱা হয়? আপুনি যেতিয়া সংকটত পৰে তেওঁ আপোনাৰ সংকটটো মুচি দিয়ে ধুনীয়াকে। গতিকে আপুনি নিজৰ মনৰে যিটো বিচাৰিছে আপুনি হনুমান বা বজৰংবলীক মাতক, লগত সন্মুখত এখন ৰামৰ ফটো লওক, আপুনি হনুমানক মাতক, তেনে আপোনালোকৰ সমস্যাবিলাক সমাধান হ'ব। মই আপোনালোকক ইমান ধুনীয়াকে এই ভিডিঅ'খিনি কৰি দি আছোঁ। এইটো ভিডিঅ' হওক বা তাৰ আগৰ দুটা ভিডিঅ' হওক, কেনেধৰণে আপোনালোকে হনুমানৰ সংকল্প ল'ব, কেনেধৰণে আপুনি হনুমান চালিচা কোন সময়ত পঢ়িব। আচলতে তাৰ পিছতো বহু লোকৰ কনফিউজন আছে। মোলৈ ইমান বেছি মেছেজ আহি আছে, ইমান বেছি ফোন আহি আছে। আচলতে মই ফোন বা মেছেজ আহিলে বেয়া নাপাওঁ, কিন্তু সকলোকে উত্তৰ দিব পৰাটো মোৰ কাৰণে অকণমান অসুবিধা হৈ গৈছে। কাৰণ প্ৰশ্নখিনি একেখিনিয়ে, যিখিনি মই কথা কৈ আছোঁ সেইখিনিকে আকৌ লিখি দিব লগা হয়, তেনেকুৱা ধৰণৰ হৈ আছে, বা সকলোৰে মনত কিছুমান কনফিউজন থাকি যায়। গতিকে মই মানে কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ কিছুমান চিন্তা কৰি আছোঁ, যে কেনেধৰণে আপোনালোকক মই ভাল উপদেশ দি কেনেধৰণে আমাৰ অসমখনক কিছুমান সংকট মুক্ত কৰিবলৈ চেষ্টা কৰিম, তাৰ কাৰণে মই চিন্তা কৰি আছোঁ। এইটো নহয় যে মানে মই ক'লেই আপোনালোকৰ সমাধানবিলাক হৈ যাব, কিন্তু আপুনি এটা কথা মন কৰিব যে এই হনুমান সংকল্প লোৱা বা হনুমান চালিচা পঢ়া এই কথাটো আমাৰ অসমত খুব কম। আমি সনাতন ধৰ্মৰ মানুহ, আমি হিন্দু ধৰ্মৰ মানুহ, বা দিল্লীত থকা মানুহজনো হিন্দু ধৰ্মৰ মানুহ, সনাতন ধৰ্মৰ মানুহ, কিন্তু তেওঁলোকে হনুমানক যেনেধৰণে পূজা কৰে, যেনেধৰণে বজৰংবলীক মাতে, যেনেধৰণে তেওঁলোকে সংকল্প লয়, আমাৰ অসমত সেই পৰ্যায়ত কিন্তু আমি ভগৱান হনুমানক আমি মানি লোৱা নাছিলোঁ। কিন্তু এতিয়া আপোনালোক সকলোৰে মনত এটা আহিছে যে হয়তো আপোনাৰ সমস্যাবিলাক সমাধান হ'ব। কিন্তু এটা কথা মই আপোনালোকক বাৰে প্ৰতি কৈ আছোঁ, গেৰাণ্টি দি কৈ আছোঁ যে আপোনালোকৰ সমস্যাবিলাক সমাধান হ'বই, যদি আপোনালোকে শুদ্ধ অন্তৰেৰে ধুনীয়াকৈ ধ্যান কৰি বজৰংবলীক হনুমানক মাতে। আপোনালোকৰ সকলো সমস্যা লাহে লাহে সমস্যাৰ সমাধান হ'বলৈ, বা আপোনালোকে কাম কৰিবলৈ যিটো ইচ্ছা, কাম কৰাৰ শক্তিটো আপোনালোকে পাব। সেই কথাটো মই ক'ব পাৰোঁ। এতিয়া এনেকুৱা হৈছে, আমাৰ যিটো অঞ্চল বেচেৰীয়া অঞ্চল, এই অঞ্চলটোত মোক সকলোৱে চিনি পায়। মোৰ ভিডিঅ' সকলোৱে চায়, কিন্তু সকলোৱে মোৰ ভিডিঅ'ত কমেণ্ট নকৰে, মোৰ ভিডিঅ'ত সকলোৱে লাইক নকৰে। কিন্তু মই অনুভৱ কৰিছোঁ, মই গম পাইছোঁ বহুতৰ মুখৰ পৰা যে মই এই কথাখিনি কোৱাৰ পৰা আমাৰ বেচেৰীয়াখনতে বহুতেই হনুমান চালিচা পঢ়িবলৈ আৰম্ভ কৰিছে, আৰু বহুতৰে সমস্যাৰ কিন্তু সমাধান হৈছে। যিসকলে আগতে পঢ়ি আছে তেওঁলোকৰ কথা মই কোৱা নাই, তেওঁলোকে জানে, মোতকৈতো বহুত জ্ঞানী তেওঁলোকে, বহুত আগৰ পৰা তেওঁলোকে হনুমানক বিশ্বাস কৰিছে। মই নতুনকৈহে কথাবিলাক মানে আনিছোঁ বা আনিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ মনত যাতে আপোনালোকৰ সংশয় দূৰ হয়, আপোনালোকে ভয় নাখায়, আপোনালোকে যাতে কাম কৰিবলৈ শক্তি পায়, সেইকাৰণে। কাৰণ প্ৰচাৰ সকলোৱে কৰিব নোৱাৰে, সকলোৱে প্ৰচাৰ কৰিব নোৱাৰে। প্ৰচাৰটো বেয়া নহয়, আচলতে মই কিবা এটা পাইছোঁ, মই পোৱা বস্তুটো আপোনালোকক যদি পায়, মোৰ কাৰণে সেয়া আশীৰ্বাদ। সেইকাৰণে ভিডিঅ'টো বিলাক বনাই আছোঁ, আপোনালোকক জনাই আছোঁ। আৰু এনেকুৱাও লাগি আছে যে কিছুমান মানুহৰ সমস্যা, আজিতো বহুত ডাঙৰ এজন অফিচাৰে মোক ফোন কৰিছে, তেওঁৰো কিছুমান সমস্যা, আচলতে সমস্যা সকলোৰে আছে। তেওঁ মোক তেওঁৰ হৈ সেৱা কৰিব দিছে, তেওঁ বিভিন্ন ধৰণৰ পৰামৰ্শ বিচাৰিছে, মই ঠিক তেনেধৰণে দিছোঁ। নাজানো তেওঁৰ সমস্যাবিলাক সমাধান কেনেকৈ হ'ব, কিন্তু বহুত ডাঙৰ বিপদত পৰি আছে, আৰু অসুখৰ সমস্যাবিলাকো আছে মানুহবিলাকৰ। গতিকে মই কেনেধৰণে সকলোৰে সমস্যাবিলাকৰ কথা কেনেধৰণে পাতোঁ মই নিজেও নাজানো, কি হৈ আছে মই নিজেও নাজানো। গতিকে সকলোৱে ভাল হওক সেইটোকে কামনা কৰিছোঁ। আৰু কিবা জানিব লগা থাকিলে মেছেজ কৰিব, মই একো বেয়া নাপাওঁ। আৰু একেবাৰে শেষত কৈছোঁ যে হয়তো 2 এদিনতে মই আপোনালোকৰ যিবিলাক মৰম পাইছোঁ, আপোনালোকৰ পৰা যিবিলাক মই বিশ্বাস পাইছোঁ, আপোনালোকৰ পৰা আপোনালোকে যেনেধৰণে মোৰ কথাবিলাকক বিশ্বাস কৰিছে, বা মোক যেনেধৰণে আপোনালোকে বিচাৰিছে, মই হয়তো কোনোবা নিৰ্দিষ্ট এখন বা দুখন ঠাইত হয়তো মই নিজে যাব পাৰোঁ। কাৰণ ময়ো বিচাৰিছোঁ আপোনালোকৰ সমস্যাবিলাক সমাধান হয়। সকলোতে যোৱাটো সম্ভৱটো নহয়, কিন্তু তথাপিও কোনোবা এখন বা দুখন ঠাইত মই যাম, কাৰণ বহুতে মোক বিচাৰি আছে। এতিয়া ক'লৈ যাম, কি কথা, মই এতিয়াও ডিচিশ্যন লোৱা নাই ক'লৈ যাম। আপোনালোকেও যদি তেনেধৰণে বিচাৰে ক'ব, তাৰ মাজতে মই নিজেই মানে ভাবি চিন্তি ক'লৈ যাম, কি কৰিম, মই মানে আপোনালোকক জনাম। গতিকে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে এইখিনি বিশ্বাস যে মোৰ ওপৰত ৰাখিছে, আৰু এনেধৰণে বিশ্বাস ৰাখিব। আৰু মই মোৰ যোনটো ইউটিউব চেনেলটোত আচলতে পডকাষ্টৰ নিচিনা আছিলে, 2-এজন মানুহ লৈ মই সাক্ষাৎকাৰ লওঁ, তেনেধৰণে কৰোঁ। কিন্তু এই 2 এদিনৰ পৰা কেৱল মই এই মোৰ সমস্যাখিনি বা আপোনালোকৰ সমস্যা সমাধানৰ বাবে হনুমানক যেনেধৰণে পূজা কৰিব তাৰ বিষয়ে কৈ আছোঁ। কিন্তু হয়তো 2 এদিন আকৌ মই পডকাষ্টৰ কামখিনি বা সাক্ষাৎকাৰৰ কামখিনি আৰম্ভ কৰিম। গতিকে পুনৰবাৰ আপোনালোকৰ পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ, আৰু ভিডিঅ'টো ইমানতে আজি সামৰণি কৰিছোঁ। আৰু আপোনালোকে চাই লওক, ইয়াত কোনো ধৰণৰ হনুমানৰ কোনো ধৰণৰ ফটো বা কোনো ধৰণৰ
আকৃতি নাই আৰু কেনেধৰণে মই ভিডিঅ' বনাই থাকিলে পিছফালে হনুমানৰ ফটো আহি যায় মই নিজেও নাজানো আৰু নাজানো আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৰে ভাল হওক ধন্যবাদ